বিৰুদ্ধে উজনিৰ পৰা যদি মিয়া যাব লাগে তেতিয়াহলে চৰকাৰে চাকৰি দিয়ক নিবনুৱা মিয়াক আৰু মিয়াক 10% সংৰক্ষণ দিয়াৰ দাবী জনাইছে এবাৰ আমিনুল ইছলামে চৰকাৰে যেহেতু মিয়াৰ বিৰোধিতা কৰি কেতবোৰ মন্তব্য কৰিছিল আজি বিধানসভাৰ মজিয়াত আৰু এবাৰ চৰকাৰক উভতি হোৱা দেখিবলৈ পোৱা গৈছে বিৰোধী পক্ষই আমি লৈ আহিছো বিশেষ খবৰ মিয়াৰ বাবে 10% সংৰক্ষণ আৰু চৰকাৰী চাকৰি বিচাৰিছে বিৰোধীয়ে যদি নামনিৰ মানুহ উজনিলৈ যাব নোৱাৰে তেওঁলোকক চাকৰি দিয়ক এই দাবী জনাইছে বিৰোধীয়ে আৰু মিয়া নিবনুৱাৰ বাবে 10% সংৰক্ষণ লাগে এআইডিএফক এআইডিএফে দাবী জনাইছে উজনিৰ পৰা যদি মিয়া যাব লাগে তেন্তে চাকৰি দিবক চৰকাৰক এই দাবী জনাইছে এআইডিএফ তথা বিৰোধীয়ে যিসকলক উজনিৰ পৰা খেদিব বিচাৰিছে শিক্ষাৰ বাবেও সংৰক্ষণ দিয়ক চৰকাৰে তেওঁলোক যাতে স্বাৱলম্বী হ'ব পাৰে নিশ্চিতি প্ৰদান কৰিবলৈ দাবী জনাইছে চৰকাৰক অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰক মিয়াসকলক ইটোৰ পাছত আনটো দাবী জনাইছে এবাৰ বংগীয় মূলৰ মুছলমানৰ হৈ আৰু তেতিয়া এইসমূহ সমস্যা নাইকিয়া হ'ব অসমৰ পৰা উজনি অসমলৈ তেতিয়া নাযাব নামনি অসমৰ বংগীয় মূলৰ মুছলমান আৰু অসমত সকলো মানুহৰ সমানে অধিকাৰ আছে বুলি মন্তব্য কৰিছে বিৰোধীয়ে চৰকাৰক ইটোৰ পাছত আনটোকৈ সমালোচনা কৰিছে চৰকাৰৰ মন্তব্য সমালোচনা কৰিছে ব্যৱসায় কৰিবলৈ বিভিন্ন জিলালৈ মানুহ যাবই আৰু এনে ধৰণৰ বৈষম্যমূলক নীতি অনাটো গ্ৰহণযোগ্য নহয় উজনি বৰাকবাসীয়ে অসমৰ মিয়াসকলক ধন্যবাদ দিয়ক উজনিত মিয়া নিষিদ্ধ ঘোষণা কৰাৰ পাছত এই মন্তব্য বিৰোধীৰ মানুহে খাবলৈ জীয়াই থাকিবলৈ উৎপাদন কৰি আছে মিয়াই এবাৰ মিয়াৰ হৈ মাত মাতিছে বিৰোধীয়ে তেওঁলোকে গোটেই অসমৰ বাবে উৎপাদন কৰি আছে বুলি মন্তব্য কৰিছে এআইডিএফৰ বিধায়ক আমিনুল ইছলামে আৰু তেওঁলোকক মৰম কৰি কৃতজ্ঞতাহে দিব লাগে বুলি মন্তব্য কৰিছে মিয়াই অসমৰ বাবে উপকাৰ কৰি আছে বুলি মন্তব্য কৰিছে আৰু গোটেই অসমৰ বাবে উৎপাদন কৰি আছে মিয়াই অপৰাধ কোনো জনগোষ্ঠীৰ লোকে কৰা নাই বুলি মন্তব্য কৰিছে সেইসকল জনগোষ্ঠীৰ মানুহকো অসমৰ পৰা খেদক অসমৰ কোনটো জনগোষ্ঠীৰ লোকে অপৰাধ কৰা নাই এই বুলি প্ৰশ্ন কৰিছে চৰকাৰে এতিয়া চকুমুদা কুলিৰ ভাও ধৰিছে চৰকাৰৰ বিৰুদ্ধে ইটোৰ পাছত আনটোকৈ ক্ষোভ উজাৰিছে বিৰোধীয়ে এনে চৰকাৰ থকাতকৈ নথকাই ভাল বুলি মন্তব্য কৰিছে আৰু আজি বিধানসভাৰ মজিয়াত যেহেতু মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ দেখিবলৈ পোৱা গৈছিল মিয়াৰ বিৰুদ্ধে শান্তি শৃংখলা বজাই ৰখাত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰে আনিছে বৈষম্য সদনত মিয়াক লৈ হোৱা বাক বিতণ্ডাৰ মাজতেই সংৰক্ষণৰ এবাৰ দাবী তুলিছে এআইডিএফে চৰকাৰী চাকৰিৰ দাবী তুলিছে এআইডিএফৰ বিধায়ক আমিনুল ইছলামে পুনৰ চৰকাৰক দিছে তোলা ধুনা আৰু আজিৰ দিনটো যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে মাত মাতিছিল উজনি অসমলৈ যাব নোৱাৰে বুলি কৈছিল যদি নামনিৰ মানুহ উজনিলৈ যাব নোৱাৰে তেওঁলোকক চাকৰি দিয়ক 10% সংৰক্ষণ দিয়ক শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ দাবী জনাইছে এবাৰ বিৰোধীয়ে আৰু চৰকাৰৰ সেই মন্তব্য কঠোৰ সমালোচনা কৰি চৰকাৰক উভতি ধৰিছে এবাৰ আমিনুল ইছলামে আৰু পুনৰবাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি তোলা ধুনা দিছে আমিনুল ইছলামে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আৰু এতিয়াও দাবী কৰিছো যে অসমখন সমগ্ৰ অসমৰ অসমীয়া আৰু অসমবাসীৰ কাৰণে সমগ্ৰ অসমৰ য'তে ত'তে বিচৰণ কৰা ব্যৱসায় কৰা কাম কৰাৰ অধিকাৰ আছে ইয়াত কোনেও যে উজনি অসমৰ মানুহ নামনিত আহিব নোৱাৰিব বা নামনিৰ মানুহ উজনি অসমত যাব নোৱাৰিব বৰাক উপত্যকা মানুহ ব্ৰহ্মপুত্ৰ উপত্যকাত আহিব নোৱাৰিব বা ব্ৰহ্মপুত্ৰ উপত্যকা মানুহ বৰাক উপত্যকাত গ'লে খেদিব এনেধৰণৰ এটা আঞ্চলিক বা এনেধৰণৰ এটা বৈষম্যমূলক নীতি থাকিব নালাগে চৰকাৰ ইয়াত কঠোৰ হ'ব লাগে যে অসমৰ যিকোনো প্ৰান্তৰ অধিবাসী অসমৰ যিকোনো জিলাত তেওঁলোক যাব পাৰিব তাত কাম কৰিব পাৰিব বা ব্যৱসায় কৰিব পাৰিব সেইটো পাচলিৰে হওক মাছৰে হওক যিকোনো ব্যৱসায় কৰিব পাৰিব আৰু যদিহে অসম চৰকাৰে এইটো সুনিশ্চিত কৰিব নোৱাৰে যে নামনি অসমৰ কোনো শ্ৰমিক বা ব্যৱসায়ী উজনি অসমত যাব নোৱাৰিব তাত তেওঁলোকে খেদি পঠিয়াব চৰকাৰে তেওঁলোকক সুৰক্ষা দিব নোৱাৰে বা চৰকাৰ যদি ব্যৰ্থ হয় তেনেহ'লে চৰকাৰে এই লোকসকলক তেওঁলোকক চাকৰি দিয়ক বা সংস্থাপনৰ ব্যৱস্থা কৰক আৰু আমি দাবী কৰিম যে আমাৰ যিসকল মাইনৰিটি মানুহ আজি তেওঁলোকে চাকৰি নাপায় উচ্চ শিক্ষা নাপায় বিভিন্ন ধৰণে বঞ্চিত হৈ আছে গতিকে তেওঁলোকে আজি শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে উজনি অসমত গৈ কাম কৰি আছে এতিয়া তেওঁলোকক তাৰ পৰা খেদি পঠাব বিচাৰিছে গতিকে আমি ৰাজ্য চৰকাৰক দাবী জনাম যে আমাৰ এই মাইনৰিটি মানুহসকলৰ কাৰণে কমপক্ষেও 10% ৰিজাৰ্ভেশ্যন দিব লাগে চাকৰিত উচ্চ শিক্ষাৰ সকলো ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যন দিব লাগিব যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে আৰু এই 10% ৰিজাৰ্ভেশ্যনটো লাগিলে ইকনমিকেলি উইকাৰ ছেকশ্যন হিচাপে
তেওঁলোকক অন্তৰ্ভুক্ত কৰি আমাৰ এই ধৰ্মীয় সংখ্যালঘু যিসকল পিছপৰা মানুহ আছে তেওঁলোকক ইকনমিকেলি উইকাৰ ছেকশ্যন হিচাপে অন্তৰ্ভুক্ত কৰি 10% ৰিজাৰ্ভেশ্যন দিব লাগে। আমি চৰকাৰক এইটো দাবী কৰিছোঁ, তেতিয়া আৰু এই সমস্যাবিলাক নাথাকে। এতিয়া কি কৰিব, এতিয়া মাছ কেনেকৈ লৈ যাব, তাত যদি তাৰ পৰা খেদি পঠিয়ায়, এতিয়া কৈ আছে ইয়াত নামনি কোনো মানুহ যাব নোৱাৰে, বা তেওঁলোকে ইয়াত যদি আছে যিসকল এসপ্তাহত খেদি পঠিয়াব লাগে, তাত কাম কৰা ব্যৱসায় কৰা মানুহক এতিয়া যদি নিৰ্যাতন কৰে, খেতি কৰে, তাত তেওঁলোকে মাছেই পাচলি যি হওক যি ব্যৱসায় তাত কৰি আছে, তেওঁলোকক চৰকাৰ নিৰাপত্তা দিব নোৱাৰে। এতিয়া কি ক'ব ৰাইজে? গতিকে চৰকাৰ নিৰাপত্তা দিয়ক মানুহখিনিক আৰু ৰিজাৰ্ভেশ্যন দিয়ক, তেতিয়া চব খোলা হ'ব, কোনো সমস্যা নাথাকে। না দখলত আছে মানে কি, তেওঁলোকে ছাৰ্ভিচ দি আছে, এইটো তেওঁলোকক ধন্যবাদ দিব লাগে যে উজনি অসমত হওক, বৰাক উপত্যকা য'তেই আজি মানুহেতো মাছ হওক শাক পাচলি হওক চব খাব লাগে, মানুহ জীয়াই থাকিবলৈ উৎপাদন কৰি আছে। এই মানুহখিনি উৎপাদন কৰি তেওঁলোকক গোটেই অসমক ছাপ্লাই দি আছে, যোগান ধৰি আছে। গতিকে এই মানুহখিনিক মৰম কৰিব লাগে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। তাৰ বিপৰীতে যদি এই মানুহখিনিক ভাবুকি দিয়ে, খেদি পঠিয়াই বা এনেধৰণৰ নিৰ্যাতন কৰে, এইটো এখন চৰকাৰ থাকিও যদি চকু মুদা কুলিৰ ভাও ধৰি থাকে, এই চৰকাৰ থকাতকৈ নথকাই ভাল। অপৰাধ প্ৰৱণতাটো এইটো এতিয়া অসমত কোন জনগোষ্ঠী নাই? যোৱা 2 মাহত চাওক, সকলো জনগোষ্ঠীৰ পৰাই অপৰাধৰ কথা আহি আছে। তেনেহ'লে এতিয়া এনেকুৱা জনগোষ্ঠী অসমত নাই যিসকলৰ নামত প্ৰায় 200-300 ঘটনা এই 2-3 মাহত ওলালে। তেনেহ'লে সকলো জনগোষ্ঠীৰ লোকক অসমৰ পৰা খেদি পঠিয়াব লাগে। কোনো জনগোষ্ঠীৰ এজন লোকে যদি অপৰাধ কৰিলে গোটেই জনগোষ্ঠীক খেদিব লাগে, তেনেহ'লে অসমত দেখোন কোনো মানুহেই নাথাকিব। প্ৰত্যেক জনগোষ্ঠীৰ পৰা কোনোবা নহয় কোনোবা অপৰাধ কৰেই। এইবিলাক হ'ল চৰকাৰৰ এটা বিভাজনকামী নীতি। চৰকাৰে শান্তি শৃংখলা ৰক্ষা কৰিবলৈ চৰকাৰ ব্যৰ্থ, আৰু চৰকাৰক দাবী জনাইছোঁ তেওঁলোকে শান্তি শৃংখলা ৰক্ষা কৰক, নহ'লে তেওঁলোকে ৰিজাইন কৰিব।